হেল্ল' এভৰিৱান, এইখিনি কি বাৰু ধৰিব পাৰিছেনে? এইখিনি বগৰী হয়, শুকান বগৰী শুকুৱাই থৈছিলোঁ, তাকে অলপ এয়া চেপেট কৰি লৈছোঁ। তাৰপিছতে মই এতিয়া কি কৰিম বাৰু এইখিনি এতিয়া মিঠা আচাৰ বনাবলৈ লৈছোঁ। এইফালে মই কেৰাহী এখন পাতি গুড়খিনি গলাই লৈছোঁ। যিহেতু মই মিঠা আচাৰ বনাম, সেয়েহে মই প্ৰথমতে কেৰাহী এখন পাতি অকণমান তেল দি তাতে গুড়খিনি দি মছলা আৰু জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া মানে শুকান জলকীয়া মিক্সিত গুড়ি কৰি লৈছোঁ। তাৰপিছতে মই এতিয়া শুকান বগৰীখিনি খুন্দি থোৱা ইয়াতে দি দিম। এতিয়া মই তাৰ এখনেৰে ধুনীয়াকৈ গোটেই বগৰীখিনি লৰাই দিছোঁ, ওপৰতল কৰি দিছোঁ, যাতে গুড় আৰু তেল মছলা গোটেইখিনি বগৰীৰ মাজত এনেকৈ সোমাই যায়। খাবলৈ কিন্তু বৰ টেষ্টি হয় দেই। এইবাৰ মোৰ আচাৰ বেছিকৈ বনোৱাই নহ'লে, বগৰীখিনি শুকুৱাই থওঁতে সৰহখিনি বগৰী বেয়াই হৈ গ'ল। কেইটামান আছিলে, তাকে বাচি এনেকৈ উলিয়াই লৈ অকণমান ৰ'দাই তাৰপিছতে শিলগুটি এটাই অকণমান চেপেট কৰি লৈ তাৰপিছতে মানে চেপেটা কৰি দিলে কি হয়, মছলাখিনি ধুনীয়াকৈ গুড় আৰু মছলাখিনি ধুনীয়াকৈ মাজলৈ সোমাই যায়, খাই বৰ টেষ্টি লাগে। গোটাকৈ দিলে নোসোমায়, সেইকাৰণে মই এনেকৈ অকণমান চেপেট কৰি লৈছোঁ। কৰি লৈ এয়া মছলা দেখিছা নহয়, এয়া ধুনীয়াকৈ সোমাই গৈছে গোটেই বগৰীৰ মাজলৈ। খাবলৈও টেষ্টি হয় আৰু দেখিবলৈও ধুনীয়াকৈ মানে ভাল লাগে। সেইকাৰণে মই এনেদৰে বনাওঁ। খাব পৰা হৈয়ে যায়, লগে লগে খাব পৰা হয়। ঠাণ্ডা হোৱাৰ লগে লগে মানে খাবই পাৰি আৰু। বগৰী আচাৰটো বেছি মেহনতো কৰিব নালাগে। ৰেডি হৈ গ'ল, আজি আচাৰখিনি ৰেডি হৈ গ'ল। আজিলৈ বাই বাই।